মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই ইয়াৰ আগৰ ভিডিঅ'ত মৌলিক সংখ্যা কাক বোলে বুজাই দিছোঁ। আজি তোমালোকক মৌলিক সংখ্যা কেনেকৈ বিচাৰি উলিয়াই মই তোমালোকক বুজাই দিম। চোৱা, মৌলিক সংখ্যাবোৰ বিচাৰো আহা। প্ৰথম মই লৈছোঁ 1 আৰু 30ৰ ভিতৰত মৌলিক সংখ্যাবোৰ আমি বিচাৰি উলিয়াম। প্ৰথমে ল'বা পৰিহৰ 1 আৰু 10ৰ ভিতৰত কেইটা মৌলিক সংখ্যা আছে আমি বিচাৰি উলিয়াম। চোৱা, পৰিহৰ 1 আৰু 10ৰ ভিতৰত আমি বিচাৰি উলিয়াম। লিখিবা এনেকৈ সংখ্যাকেইটা 1ৰ পৰা 10লৈ লিখিবা। এতিয়া চাবা, 1টো মৌলিকো নহয় যৌগিকো নহয়, এইটো হ'ব স্বাভাৱিক সংখ্যা। কিয়? 1ৰ মাত্ৰ উৎপাদক একেই নিজেই। এতিয়া মৌলিক সংখ্যা হ'ব লাগিলে উৎপাদক দুটা হ'ব লাগিব, 1 আৰু সংখ্যাটো নিজেই। অৰ্থাৎ যিবোৰ সংখ্যাৰ উৎপাদক দুটা, 1 আৰু সংখ্যাটো নিজেই, সেইবোৰক আমি মৌলিক সংখ্যা বুলি ক'ম। এতিয়া চাবা তুমি, 2টো মৌলিক হ'ব। ইয়াৰ উৎপাদক আমি দুটা পাম, 1 আৰু সংখ্যাটো নিজেই। 3টো হ'ব, 3টো হ'ব কাৰণ 3ৰ উৎপাদক 1 আৰু সংখ্যাটো নিজেই। 4টো নহয়, 4টো 2ৰ গুণিতক, ইয়াক কাটিবা। 5টো হ'ব, ইয়াৰ উৎপাদক দুটা, 1 আৰু 5টোই নিজেই। তেনেকৈ 6টো নহয়, 6টো 2ৰ গুণিতক, 3ৰ গুণিতক। তেনেকৈ 7টো হ'ব, মৌলিক হ'ব। 8টো নহয়, এইটো 2ৰ গুণিতক। 9টো 3ৰ গুণিতক। 10টো 2ৰ গুণিতক। এতিয়া চোৱা কেইটা পালা, 2 পালা, 3 পালা, 5 পালা, 7 পালা। এতিয়া লিখিবা মৌলিক সংখ্যা 1 আৰু 10ৰ ভিতৰত থাকিব 2, 3, 5, 7, 4টা পালো। পালা বুজি? নেক্সট এবাৰ আমি পৰিহৰ লৈছোঁ 10 আৰু 20ৰ ভিতৰত। 10টো ইয়াতে গ'ল, গতিকে আমি 11ৰ পৰা লিখিম। চোৱা, লিখিবা সংখ্যাকেইটা 11, 12, 13, 14, 15, 16, 17, 18, 19, 20 লিখিলা। এতিয়া চাবা, 11টো মৌলিক হ'ব। কিয়? ইয়াৰ উৎপাদক দুটা, 1 আৰু সংখ্যাটো নিজেই। অৰ্থাৎ 11ক 1ৰে হৰণ যাব আৰু 11ক 11ৰে হৰণ যাব, আৰু ইয়াক আৰু বেলেগ সংখ্যাৰে নাযায়। 12টো নহয়, কিয়? 12টো 2ৰ গুণিতক, 3ৰ গুণিতক। 13টো হ'ব, 13টো মৌলিক হ'ব, ইয়াক 1ৰে হৰণ যাব আৰু 13ৰে হৰণ যাব, দুটা উৎপাদক পাম। এইটো নহয়, 2ৰ গুণিতক। 15 3ৰ গুণিতক। 16 2ৰ গুণিতক। 17 হ'ব, মৌলিক হ'ব। কিয়? ইয়াক 1ৰে হৰণ যাব আৰু সংখ্যাটোক নিজে, অৰ্থাৎ 17ৰে 17কে হৰণ যাব, অৰ্থাৎ ইয়াৰ উৎপাদক দুটা। 18 নহয়, এইটো তোমাৰ 2ৰ গুণিতক আৰু 3ৰ গুণিতক। এইটো 2ৰ গুণিতক। 19টো হ'ব মৌলিক, ইয়াক 1ৰে হৰণ যাব আৰু সংখ্যাটো নিজৰ দ্বাৰাই বিভাজ্য হ'ব। আমি কেইটা পালো? 1, 2, 3, 4। তে মৌলিক সংখ্যা 10 আৰু 20ৰ ভিতৰত তুমি এইকেইটা পালা, 11, 13, 17, 19, 4টা পালা। এবার চাবা, পৰিহৰ 20টো ইয়াতে গ'ল, গতিকে আমি 21ৰ পৰা লিখিম এবাৰ। তে চাবা, 20 আৰু 30ৰ ভিতৰত আমি এবাৰ মৌলিক সংখ্যা বিচাৰি উলিয়াম। প্ৰথমে লিখিলা 21ৰ পৰা। তেতিয়া লিখিলা 21, 22, 23, 24, 25, 26, 27, 28, 29, 30 লিখিলা। এতিয়া 21টো তোমাৰ 3ৰ গুণিতক, গতিকে এইটো নহয়।
22টো 2ৰ গুণিতক এবাৰ চাবা 23টো তোমাৰ 1ৰে হৰণ যাব আৰু 23ক 23ৰে হৰণ যাব এইটো মৌলিক হ'ব 24টো 2ৰ গুণিতক 3ৰ গুণিতক 25 এটো হ'ব তোমাৰ 5ৰ গুণিতক ইয় নহয় এটো 2ৰ গুণিতক নহয় এটো 3ৰ গুণিতক এটো 2ৰ গুণিতক 7ৰ গুণিতক ইয় নহয় এইটো হ'ব 1ৰে হৰণ যাব আৰু 29ক 29ৰে হৰণ যাব এদিকে ই মৌলিক হ'ব এইটো নহয় 3ৰ গুণিতক 2ৰ গুণিতক কেইটা পালা এতিয়া বিচাৰি আমি পালো 23 আৰু পালা এইটো 29 তে আমি মৌলিক সংখ্যা 20 আৰু 30ৰ ভিতৰত পালো দুটা 23 29 দুটা এতিয়া চোৱা মৌলিক সংখ্যা 1ৰ পৰা 30ৰ ভিতৰত আমি কেইটা পালো চোৱা 1 আৰু 10ৰ ভিতৰত পালো 4টা তাৰ পিছত 10 আৰু 20ৰ ভিতৰত পালো 4টা তাৰ পিছত তুমি পালা 20 আৰু 30ৰ ভিতৰত পালা দুটা তে 2 2 4 আৰু এটো 2 কিমান হল 4 4 8 আৰু পালা তুমি 2 10টা হিসাব কৰা তে চাবা 1 আৰু 30ৰ ভিতৰত কিমান পালো 1 2 3 4 5 6 7 8 9 10 10টা পালো তে ইয়াৰ পিছত মই তোমালোকক বুজাই দিম তোমাৰ 30ৰ পৰা থাকিব 30 আৰু 1ৰ ভিতৰত কেইটা মৌলিক সংখ্যা পাবা মই বিচাৰি তোমালোকক বুজাই দিম গতিকে তোমালোকে বুজি পালা না নাই মোক জনাবা আৰু ভিডিওটো লাইক শেয়াৰ সাবস্ক্রাইব কৰিবা থ্যাংক ইউ বাই বাই